কাৰণে ৰখাই দিছিলে কাৰণ তেওঁলোকে আহি ইয়াত দাবী কৰিছিলে যে ঘৰ ভাঙিছে, কিন্তু তাৰ মাজত বিক্ষিপ্ত কৰি দিছিলে। লগে লগে প্ৰশাসনৰ শীৰ্ষ দেখা গৈছে উত্তপ্ত পৰিস্থিতি। আমি আহিছো ভিতৰত, কিন্তু স্যাৰ আমাৰ এটা অনুৰোধ, আমি অনুৰোধ এইটো কৰিছো, যিবিলাক গছ ভাঙি আছে সেই এটলিষ্ট সেই গছবিলাকতো আপোনালোকে ৰেহাই দিয়ক স্যাৰ। তামোল গছো স্যাৰ, তামোল গছো কিয় ভাঙিব? নাই আমি সেইটো অনুৰোধ কৰিছো। নাই ৰাজনীতি নহয় স্যাৰ, আমি এটা ৰিকুৱেষ্ট কৰিছো আপোনালোকক। আপুনি ভিতৰত আছে নেকি স্যাৰ? এবাৰ আপোনাক লগ ধৰিম। হ'ব, আপুনি ভিতৰত আছে স্যাৰ, মই আহি আছো আপোনাক লগ ধৰিব। কাৰণে ৰখাই দিছিলে কাৰণ তেওঁলোকে আহি ইয়াত দাবী কৰিছিলে যে ঘৰ ভাঙিছে, কিন্তু তাৰ মাজত বিক্ষিপ্ত কৰি দিছিলে। লগে লগে প্ৰশাসনৰ শীৰ্ষ দেখা গৈছে উত্তপ্ত পৰিস্থিতি। আমি আহিছো ভিতৰত, কিন্তু স্যাৰ আমাৰ এটা অনুৰোধ, আমি অনুৰোধ এইটো কৰিছো, যিবিলাক গছ ভাঙি আছে সেই এটলিষ্ট সেই গছবিলাকতো আপোনালোকে ৰেহাই দিয়ক স্যাৰ। তামোল গছো স্যাৰ, তামোল গছো কিয় ভাঙিব? নাই আমি সেইটো অনুৰোধ কৰিছো। নাই ৰাজনীতি নহয় স্যাৰ, আমি এটা ৰিকুৱেষ্ট কৰিছো আপোনালোকক। আপুনি ভিতৰত আছে নেকি স্যাৰ? এবাৰ আপোনাক লগ ধৰিম। হ'ব, আপুনি ভিতৰত আছে স্যাৰ, মই আহি আছো আপোনাক লগ ধৰিব।